পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু ৰাজ্যিক বিজেপি গয়াৰ পৰামৰ্শৰে বিজেপিয়ে প্ৰকাশ কৰিব সংকল্প পত্ৰ সৰ্বাধিক আসনৰ লক্ষ্যৰে পঞ্চায়ত যুঁজ আৰম্ভ বিজেপিৰ কটাক্ষ বিৰোধীবিহীন হ'ব এই নিৰ্বাচন 2 আৰু 7 মেত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এনে সময়ছোৱাত 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ শক্তি পৰীক্ষা কৰিবলৈ তথা ভোটাৰৰ মন বুজিবলৈ কোনো ক্ষেত্ৰতেই যেন খুৰুঙা এৰিব খোজা নাই বিজেপিয়ে সেয়েহে বিজেপিয়ে এইবাৰ গয়াৰ মনৰ কথা সংকল্প পত্ৰৰ জৰিয়তে প্ৰকাশ কৰিব পঞ্চায়ত নিৰ্বাচনত কি প্ৰতিশ্ৰুতি লৈ পঞ্চায়তলৈ যাব তাৰ বাবে অতি শীঘ্ৰে প্ৰকাশ কৰিব এখন সংকল্প পত্ৰ গুৰুত্ব সহকাৰে বিবেচনা কৰিব আৰু আমি আমাৰ গ্ৰামাঞ্চলৰ ৰাইজৰ যিটো মনৰ ভাৱ সেই মনৰ ভাৱটো আমি ইতিমধ্যে লৈছো বা আৰু লম গতিকে একেদিনৰ ভিতৰত ৰাইজে কি বিচাৰে পঞ্চায়ত ৰাজ ব্যৱস্থাটোৰ জৰিয়তে ৰাইজে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কেৱল বিচাৰে না বিকাশ বিচাৰে নে এটা যেটো সুশাসনৰ কথা যেটো আমি কৈ থাকো গুড গভৰ্নেন্স সুশাসনটো বিচাৰে এই গোটেই কথাখিনি আমাৰ মেনিফেষ্টত সুন্দৰভাৱে আমাৰ সংকল্প পত্ৰত আমি প্ৰকাশ কৰাৰ কাৰণে আমি এই বৈঠকখন আয়োজন কৰিছো নিৰ্বাচনৰ দিন ঘোষণা হ'ল এনে সময়ছোৱাত বিৰোধীবিহীন নিৰ্বাচন হ'ব বুলি দাবী কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰঞ্জিত দাসৰ কটাক্ষ কংগ্ৰেছক ধুবুৰী গোৱালপাৰা মানকাছৰতহে কংগ্ৰেছ থাকিবগৈ বিজেপিয়ে চেষ্টা কৰিলে গোৱালপাৰা ধুবুৰীৰ পৰাও কংগ্ৰেছক বিদায় দিব ৰাইজে বুজি উঠিছে কাৰণ আমাতকৈ বেছি ৰাইজে বেছি চতুৰ গতিকে এই যে পৰিয়াল কেন্দ্ৰিক যিটো ৰাজনীতি কংগ্ৰেছৰ তাৰ কাৰণে আগন্তুক দিনত অসমত থাকিব গোৱালপাৰাত থাকিব ধুবুৰীত থাকিব বাকী কংগ্ৰেছ ক'তো নাথাকে আমি যদি বেছি আগ্ৰাসী ৰূপ লওঁ তাৰ পৰাও যাবগৈ আমি আগ্ৰাসী ৰূপ যদি লওঁ গোৱালপাৰা আৰু এৰিয়াত মানকাছাৰত তাৰ পৰা যাব যেনেকৈ চামুগুৰিৰ পৰা গ'ল কংগ্ৰেছ গ'লগৈ প্ৰাক্তন সভাপতি ভৱেশ কলিতায়ো একেই সুৰতেই ক'লে সংবাদ মাধ্যমতহে জীয়াই আছে কংগ্ৰেছ আমি কৈছোঁ যে কংগ্ৰেছ এতিয়া আপোনালোকৰ টিভি চেনেলত আছে আৰু খবৰ কাগজতে আছে ৰাইজৰ মাজত কংগ্ৰেছ নাই উল্লেখযোগ্য যে বিহুৰ পূৰ্বে অগপৰ সৈতেও আসনৰ বুজাবুজি সম্পন্ন কৰিব বিজেপিয়ে কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV